আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম কলিয়াবৰ কলেজ অফ এডুকেশ্যন অৰ্থাৎ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ 2025-26 বৰ্ষৰ বিএড এডমিশনৰ মেৰিট লিষ্ট সম্বন্ধে ইতিমধ্যে কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ ফালৰ পৰা 2025-26 বৰ্ষৰ বিএড এডমিশনৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে গতিকে এই মেৰিট লিষ্টত কাৰ নাম আহিল কি ডকুমেন্টছ লৈ এডমিশন ল'ব লাগিব কিমান টকা দিব লাগিব কেতিয়া গৈ উপস্থিত হ'ব লাগিব এই গোটেই ইনফৰমেশন বিলাক বা এডমিশন ৰিলেটেড আপডেটস আজিৰ এই ভিডিঅ'ত আপোনালোকে নিশ্চিতভাৱে পাবলৈ গৈ আছে গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো এয়া দেখা পাইছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন और অফিচিয়েল ওয়েবসাইটৰ তলত যদি আহে ইয়াতে আপোনালোকে নোটিফিকেশনস বিলাক পাব সো নোটিফিকেশন সেকশনত মই ইয়াতে আপোনালোকক দেখুৱাই দিছো তাতে গৈ পেলাই আপোনালোকে এই মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব ইয়াতে চাওক ফাৰ্স্ট মেৰিট লিষ্ট ইয়াতে লিখা আছে সো ইয়াতে মই ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছত মেৰিট লিষ্টটো ডাউনলোড হ'ব আৰু ডাউনলোড হোৱাৰ পিছত ইয়াতে ওপেন হ'ব আৰু ওপেন হোৱাৰ লগে লগে এটো চাওক আপোনালোকৰ সন্মুখত এটো ওপেন হৈ গৈছে ইয়াতে লিখিছে following are the unreserved candidates selected from the unreserved category according to the merit list from GU এটো unreserved category merit list ইয়াতে প্ৰথমতে নাম আছে গায়ত্ৰী গিৰীশ তাৰ পিছত ইয়াহিয়া আলম মেহদি এনেকে unreserved category এটো merit list ইয়াতে আপোনালোকে দেখা পাইছে তাৰ পিছত ইয়াতে লিখিছে selected candidates are requested to get admission on 13th and 14th August candidate who fails to get admitted in due date their candidature will be automatically cancelled without and prior information admission will be offline only ইয়াতে কৈছে যিসকল ক্যান্ডিডেটৰ নাম ইয়াতে আহিছিল তেওঁলোকে 13 তাৰিখ আৰু 14 তাৰিখৰ ভিতৰত এডমিশন ল'ব লাগিব অন্যথা তেওঁলোকৰ ক্যান্ডিডেটছটো কেনসেল হৈ যাব তাৰ পিছত যদি তললৈ আহো ইয়াতে পাব জেনাৰেল ক্যাটাগৰী ফাৰ্স্ট ওয়েটিং লিষ্টত প্ৰথমতে নাম আছে ৰীতিমণি নাথ এনেকে ওয়েটিং লিষ্টত নাম বিলাক পাই যাব আপোনালোকে সো ওয়েটিং লিষ্ট এইটো গল আৰু ওয়েটিং লিষ্টত বহুত ষ্টুডেন্টৰ নাম দিয়া হৈছে ওয়েটিং লিষ্টত মোটামুটি 78 টা ষ্টুডেন্টৰ নাম দিছে তাৰ তলত যদি আহো তেতিয়াহ'লে ইয়াতে পাব ফলোইং আৰ দা EWS ৰিজাৰ্ভড ক্যাটাগৰী ক্যান্ডিডেটস এয়া হল EWS ক্যাটাগৰী ক্যান্ডিডেট ইয়াতে প্ৰথমতে নাম আছে ৰশ্মি ৰেখা শইকীয়া এনেকে নামবিলাক চাৰিজনৰ নাম দিয়া আছে তেওঁলোককো 13-14 তাৰিখৰ এডমিশন ল'ব দিছে নহলে এডমিশন কেনসেল হ'ব তাৰ পিছত EWS ক্যাটাগৰী ওয়েটিং লিষ্ট দিছে ওয়েটিং লিষ্টটো আপোনালোকে চাই ল'ব এতিয়া আহিছো যে OBC MOBC ৰিজাৰ্ভড ক্যাটাগৰীৰ ক্যান্ডিডেট প্ৰথমতে সিলেক্ট হৈছে অংকিতা চুটিয়া তাৰ পিছত নন্দিনী বৰা সুইটি বৰা এনেকে নামবিলাক আপোনালোকে পাব সো তেওঁলোককো 13 আৰু 14 তাৰিখৰ ভিতৰত এডমিশন ল'ব দিছে তাৰ পিছত ইয়াতে OBC MOBC ক্যাটাগৰী ওয়েটিং লিষ্ট পাব আৰু এটা কথা হল OBC MOBC ক্যাটাগৰী যিসকলে এডমিশন ল'ম বুলি ভাবিছে তেওঁলোকৰ যি NCL হে NCL খন জমা দিলেহে OBC ৰিজাৰ্ভেশন পাব এটো হল STP ক্যাটাগৰী ৰিজাৰ্ভেশনৰ সিট টোটাল আছে 8টা প্ৰথম আছে পাৰ্লে পেগু তাৰ পিছত কিম কেম্প্ৰাই এনেকে নামবিলাক আছে 13 আৰু 14 তাৰিখত এডমিশন হ'ব তাৰ পিছত STP ক্যাটাগৰী ইয়াতে ওয়েটিং লিষ্ট আপোনালোকে দেখা পাইছে তাৰ পিছত SC ক্যাটাগৰী ৰিজাৰ্ভ প্ৰথমতে নাম আছে ডিম্পি দাস পূজা সৰকাৰ অনিশা মণ্ডল কৌশিক সৰকাৰ অৰুণ দাস এনেকে নামবিলাক দিয়া আছে তলত পাব SC ক্যাটাগৰী ওয়েটিং লিষ্টটো গল এতিয়া আহিছে STH ৰ ক্যান্ডিডেট STH ৰ ইয়াতে প্ৰথম ক্যান্ডিডেট ৰূপতি মাৰাক তাৰ পিছত মমিতা ৰংহাংপি প্ৰতিমা ক্ৰোপি ৰজনী তিমুংপি এনেকে নামবিলাক আপোনালোকে পাই যাব তাৰ পিছত ইয়াতে আহিব STH ক্যাটাগৰীৰ ওয়েটিং লিষ্ট আৰু এইকেটাই হল কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ ওয়েটিং আৰু মেৰিট লিষ্ট আশা কৰো আপোনালোকে ভিডিঅটো পাই উপকৃত হৈছে যদি ভিডিঅটো চাই ভাল লাগিছে ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ